I am science graduate. I have taken PhD degree from Ardubitavich College in 1971. হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এই কথাষাৰকে যেন প্ৰতিপন্ন কৰিলে নলবাৰীৰ এগৰাকী মানৱ দৰদী লোকে নাম তেওঁৰ মজিবুৰ ৰহমান ইছলাম ধৰ্মত লালিত পালিত হোৱা মজিবুৰ ৰহমানে বিশ্বাস কৰে ধৰ্মৰ ঊৰ্ধত মানৱতাৰ বাণী পেছাত এগৰাকী সাংবাদিক মজিবুৰ ৰহমানে ৩২ গৰাকী বৃদ্ধা বনিতাক দিছে আশ্ৰয় হিন্দু মুছলমান খ্ৰীষ্টান বুলি কথা নাই সকলো ধৰ্মৰ অসহায় লোকক আশ্ৰয় দিছে মজিবুৰ ৰহমানে নলবাৰী চহৰৰ বিজুলী নগৰত শান্তিনিবাস বৃদ্ধাশ্ৰম নামেৰে এখন আশ্ৰমৰ যোগেদি তেওঁ কৰে মানৱতাৰ পূজা অকণমান মৰমেৰে এইসকল পিতৃ মাতৃ বা ককা আইতাক ৰখাৰ চিন্তা চৰ্চা কৰিছোঁ সুদীৰ্ঘ বছৰ লাষ্ট 17 বছৰ আনুষ্ঠানিকভাৱে এই কামবিলাক কৰি আছোঁ বহুতে ধৰক আমাৰ সমাজৰে বহুতে এখেতসকলক ভাল দৃষ্টিৰে নাচায় বা সমাজত বহুতে তেখেতসকলক অৱজ্ঞা কৰে সেই মানুহখিনি কেতিয়াবা কি হয় নিজৰ আত্মীয় স্বজন আছে ল'ৰা ছোৱালী আছে পেলাই থৈ যায় ৰাস্তাৰ জাবৰ দমৰ দৰে ৰাস্তাত পেলাই থৈ যায় ফুটপাথত পেলাই থৈ যায় ক'ৰবাত ষ্টেচনত এৰি থৈ যায় বা ঘৰত অত্যাচাৰ কৰিলে নিজে কেতিয়াবা গুচি আহে নিজে সপোনৰ ঘৰখন এৰি গুচি আহি ক'ৰবাত আশ্ৰয় লৈ থাকে তেনেকুৱা অৱস্থাত আনিছোঁ মেক্সিমাম এতিয়ালৈকে 792 ৰিটাৰ্ণ কৰিছোঁ মোৰ উদ্দেশ্যটো কেতিয়াও ৰাখি থোৱা উদ্দেশ্য নহয় পৰিয়াল আত্মীয় স্বজন পালে তেওঁলোকক ৰিটাৰ্ণ কৰাৰ যেনেকৈ নহওক কাউন্সেলিং কৰি বুজাই বঢ়া কাউন্সেলিং কৰি পৰিয়াল আত্মীয় স্বজনক ৰিটাৰ্ণ কৰিছোঁ আৰু লাষ্ট টাইমটো জীৱনৰ শেষ সময়ছোৱা নিজৰ ঘৰত মৰমেৰে ৰাখক সেই চিন্তাৰে বুজাই বঢ়াই যিমানখিনি পাৰিছোঁ আৰু তাৰে ভিতৰত মৰিল এতিয়ালৈকে আমাৰ ইয়াতে সেৱা কৰা সকলৰ ভিতৰত ৯৯ গৰাকীয়ে সংসাৰ ত্যাগ কৰিলে আপুনি নিজ হাতেৰে সৎকাৰ কৰিছে বিভিন্ন ধৰ্মৰ মানুহ আছে তেওঁলোকক সৎকাৰ যিটো শেষ কৃত্য বুলি কোৱা হয় সেইখিনি মোৰ এই দুখন হাতেৰে কৰিছোঁ আৰু বন্ধুবৰ্গসকলে সহায় কৰে আমাৰ যিসকল বন্ধু আছে সাংবাদিক বন্ধুৱে হওক বা জেনেৰেল বন্ধু তেওঁলোকেও সহায় কৰে আৰু ছেকেণ্ড টাইম কথাটো হৈছে ইয়াৰে সৰহসংখ্যকে সনাতন সংস্কৃতিৰ মানুহ সনাতন ধৰ্মৰ মানুহ তেখেতসকলৰো যি মানে সংসাৰ ত্যাগ কৰিলে যি বৈদিক ৰীতি নীতিমতে যিখিনি পাৰাখিনি সেইখিনি চেষ্টা কৰিছোঁ তেওঁলোকক সৎকাৰ কৰা মুখাগ্নি কৰা যিটো পুত্ৰ মৰ্যাদা আচলতে আমি ল'ৰা ছোৱালী থাকিলে মাক দেউতাকক শেষ যেতিয়া লাষ্ট টাইমটোত আমি কি কৰোঁ পুত্ৰ মৰ্যাদা দিওঁ বহুতে পুত্ৰ কন্যা বা ল'ৰা ছোৱালী বা আত্মীয় স্বজন থাকিও সেইখিনি নকৰে বা এই যিসকল মৰিলে তেওঁলোকৰ কিছুমানৰ পৰিয়াল আছিল নিজৰ বুলিবলৈ আছিল ল'ৰা ছোৱালী আছিল কিন্তু মৰাৰ পিছত জীয়াই থকাটো খবৰ দিয়া হ'ল তেওঁলোক নাহিল আৰু মৰাৰ পিছতো তেওঁলোকক খবৰ দিয়া হৈছিলে কিন্তু তেওঁলোক নাহিলে সেইখিনিও নিজে কৰিছোঁ মই আৰু শান্তিনিবাসত বৰ্তমান ৩২ গৰাকী বৃদ্ধাই কৰিছে জীৱন যাপন শেহতীয়াকৈ শান্তিনিবাসৰ নতুন বাসিন্দা হৈছে ৯০ ঊৰ্ধৰ এগৰাকী আইতা ১৯৭১ চনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে আইতাগৰাকীয়ে সলসলীয়াকৈ ইংৰাজী কৈ শেহতীয়াকৈ সংবাদ মাধ্যমত ভাইৰেল হৈছিল গৌৰী ঘোষ নামৰ আইতাগৰাকী নলবাৰীৰ মজিবুৰ ৰহমানৰ বাবেই নতুন ঠিকনা পালে একালৰ আৰ্য কলেজৰ মেধাৱী ছাত্ৰীগৰাকীয়ে Allah is merciful. So, keeping the name of Allah, Mujibur Rahman, every day is cooking, feeding, and maintaining all kinds of disturbances of their body. Depending on his kindness and quality, all the dwellers are alive, happy, and healthy. Your name? What is your name? My name is Gauri Ghosh. I have come from Guwahati, Polton Bazar, near Baghdad Cinema Hall. I am science graduate. I have taken PhD degree from Ardubitavich College in 1971. সমাজৰ বাবে আদৰ্শ মজিবুৰ ৰহমান যি সময়ত সমাজৰ একাংশ লোকে হিন্দু মুছলমানৰ নামত সমাজখন ভাগ ভাগ কৰিব বিচাৰে সেই সময়ত মজিবুৰ ৰহমানে প্ৰমাণ কৰি দিছে ধৰ্মৰ ঊৰ্ধত মানৱতাৰ বাণী
নলবাৰীৰ পৰা কালিন্দ কুমাৰ বৰ্মনৰ ৰিপৰ্ট নেশ্যন এনি।